ঢোল পেপাৰ মাতত ৰজন জনাইছে ৰাজ্য। বাপতি শাসন হেঁপাহৰ বিহুটিক উদযাপনৰ বাবে সাজু হৈ উঠিছে ৰাজ্যবাসী। বিহু মঞ্চত চমক দিয়াৰ বাবে সাজু হৈছে প্ৰতিগৰাকী কণ্ঠশিল্পীও। পূৰ্ণোদ্যমে চলিছে বিহুৰ মণ্ডপৰ নিৰ্মাণৰ কাম। পিছে গুৱাহাটীৰ কোনখন বিহু কমিটিৰ কিমান লাখ টকাৰ বাজেট? এয়া গুৱাহাটী বিহু সন্মিলনী লতাশিলৰ পৰিৱেশ। এইবাৰ ৭৩তম লতাশিল বিহু সন্মিলনীৰ বাজেট ১৮ৰ পৰা ২০ লাখ টকা। ১৩, ১৪, ১৫, ১৬ এপ্ৰিলত অনুষ্ঠিত হ'ব বিহুখন। প্ৰত্যেক বৰ্ষৰ দৰে এই বৰ্ষতো বিহু সম্ৰাজ্ঞী বিহু কুঁৱৰী প্ৰতিযোগিতাৰ আয়োজন কৰিছে লতাশিল বিহু কমিটিয়ে। এবাৰো কাৰ্যসূচীত আমাৰ আগৰ দৰে আমাৰ যিটো পৰম্পৰা, এই পৰম্পৰা অনুসৰি এবাৰো তেনেকেই থাকিব। ১৩ তাৰিখে ৰাতিপুৱা মুকলি বিহু অনুষ্ঠান অনুষ্ঠিত হ'ব পতাকা উত্তোলনেৰে, আৰু তাৰ বাহিৰেও আমাৰ সন্ধিয়ালৈকে সাংস্কৃতিক সন্ধিয়া হ'ব। আৰু প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ বিহু কুঁৱৰী, যিহেতু বিহু কুঁৱৰীটো ১৯৭২ চনত লতাশিলতে প্ৰথম আৰম্ভ হৈছিল, তেতিয়া বিহু ৰাণী প্ৰতিযোগিতা আমাৰ ১৫ তাৰিখে অনুষ্ঠিত হ'ব, আৰু ১৬ তাৰিখে সেই বিহু সম্পৰ্কীয় প্ৰতিযোগিতা ১৬ তাৰিখে সন্ধিয়া ৮ বজাৰ পৰা লতাশিল খেলপথাৰত অনুষ্ঠিত হ'ব। খাৰঘূলি ৰঙালী বিহু সন্মিলনৰ এইবাৰৰ বাজেট ৪০ লাখ টকা। ১৩, ১৪, ১৫ এপ্ৰিলত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা বিহুখনে এইবাৰ ৩৮ বছৰত ভৰি দিছে। বিহুখনৰ আটাইকেইটা দিনতে কণ্ঠশিল্পী কল্পনা পাটোৱাৰী, দীপলিনা ডেকা, পাপনৰ দৰে কণ্ঠশিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব। সাংস্কৃতিক অনুষ্ঠানত প্ৰথম দিনাখন ১৩ তাৰিখে আমাৰ কল্পনা পাটোৱাৰী সাংস্কৃতিক অনুষ্ঠান হ'ব। ১৪ তাৰিখে খগেন গগৈৰ বিহু হুঁচৰি দল, ৰঞ্জিত গগৈৰ বিহু হুঁচৰি দল, আৰু লগত দীপলিনা ডেকাক আমি সেইদিনাখন নিমন্ত্ৰণ কৰিছোঁ। ১৫ তাৰিখে শেষৰ দিনাখন আৰু ৰাতিলৈকে অংগৰাগ পাপন মহন্তৰ সাংস্কৃতিক অনুষ্ঠান। এইবাৰ বাজেট আমাৰ ৪০ লাখ টকা ধাৰ্য কৰা হৈছে। একেদৰে ৬৩ সংখ্যক পাণ্ডু ৰঙালী বিহু সন্মিলনৰ বাজেটো বহু লাখ টকা। ৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা প্ৰতিবৰ্ষৰ দৰে এই বৰ্ষতো বিহুখনত সাংস্কৃতিক সন্ধ্যাৰ গীত পৰিৱেশন কৰিব জুবিন গাৰ্গে। ৪৫ বছৰ গৰকা বেলতলা বহাগী উৎসৱো অনুষ্ঠিত হ'ব তিনিদিনীয়া কাৰ্যসূচীৰে। অনুষ্ঠানত গীতৰ শৰাই আগবঢ়াব আচুৰ্য বৰপাত্ৰ, পাপন আৰু জুবিনে। সমান্তৰালকৈ এইবেলি ৬৩ সংখ্যক পূব গুৱাহাটী বিহু সন্মিলনৰ বাজেট ৫০ লাখ টকা। আৰু দক্ষিণ পূব গুৱাহাটী ৰঙালী বিহু সন্মিলনৰ বাজেটো বহু লাখ টকা বুলি জানিবলৈ দিছে আয়োজক সমিতিয়ে। মুঠৰ ওপৰত এতিয়া গুৱাহাটীৰ লগতে ৰাজ্যৰ অন্যান্য প্ৰান্ততো প্ৰতিখন বিহু সমিতিয়ে ৰঙালী বিহু উদযাপনৰ বাবে কঁকালত বান্ধিছে টঙালি। নিউজ ডেস্ক, প্ৰথম খবৰ।